বিদ্যালয় একত্ৰীকৰণ আৰু আপোনাৰ বিদ্যালয় বিলুপ্তিকৰণ এই বিষয়টো সদৌ অসম ছাত্ৰ সন্থাই পূৰ্বতেও আমি বিৰুদ্ধাচৰণ কৰি আহিছিলোঁ এতিয়াও সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ কিয়নো আপোনাৰ বিদ্যালয়সমূহ আপোনাৰ চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ লগে লগে ইয়াৰ পৰা আপোনাৰ অসুবিধা কাৰ হ'ব প্ৰথম অসুবিধা হ'ব আপোনাৰ আমাৰ যিখিনি আপোনাৰ দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ সম্পূৰ্ণ অসুবিধা হ'ব আৰু ইয়াৰ পৰা লাভান্বিত কোন হ'ব লাভান্বিত হ'ব যিখিনি আপোনাৰ ব্যক্তিগত খণ্ডৰ আপোনাৰ শিক্ষানুষ্ঠান আছে সেই গোটেই শিক্ষানুষ্ঠানসমূহ লাভান্বিত হ'ব আপোনাৰ চৰকাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ যি আপোনাৰ তেওঁলোকৰ দৰিদ্ৰতা আছে সেই দৰিদ্ৰতা আপোনাৰ নেওচি ব্যক্তিগত খণ্ডৰ স্কুলত তেওঁলোকে নামভৰ্তি কৰিব নোৱাৰে আৰু তেওঁলোকৰ গোটেই শিক্ষা ব্যৱস্থাটো শৈক্ষিক ভৱিষ্যতটো অন্ধকাৰলৈ ঠেলি পঠিয়াইছে এই গোটেই যোনটো আপোনাৰ প্ৰক্ৰিয়াটো আছে আমি যদি পৰ্যালোচনা কৰোঁ চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অভাৱ কিয় হৈছে ইয়াৰ অভাৱ হোৱাৰ মূল কাৰণটো হৈছে আন্তঃগাঁথনিৰ অভাৱ এজনীয়া শিক্ষকে গোটেই বিদ্যালয় পৰিচালনা কৰি আছে জলযোগৰ অভাৱ বিজুলী বাতিৰ অভাৱ এই গোটেই বিষয়খিনি যদি আপুনি সামগ্ৰিকভাৱে চাই তেওঁলোকৰ পিতৃ মাতৃয়ে বা অভিভাৱকসকলে বিদ্যালয়খনলৈ ছাত্ৰ ছাত্ৰীক পঠিয়াবলৈ আপোনাৰ অসুবিধাত পৰে সেইকাৰণে আপোনাৰ ব্যক্তিগত খণ্ডৰ প্ৰতি অভিভাৱকসকলৰ আপোনাৰ আগ্ৰহী হৈছে আৰু আমি যদি উদাহৰণস্বৰূপে চাওঁ যি দিল্লীত আমাৰ আপোনাৰ শিক্ষা ব্যৱস্থা আছে সেই দিল্লীৰ শিক্ষা ব্যৱস্থাটো অসমৰ শিক্ষা ব্যৱস্থাতকৈ মানদণ্ড বহুত ওপৰত তাৰ যি ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে সেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বা নাম কৰ্তন কৰি অভিভাৱকসকলে আমাৰ চৰকাৰী বিদ্যালয়ত আপোনাৰ নামভৰ্তি কৰিছে ইয়াৰ পৰা বুজিব পাৰি যে দিল্লীৰ শিক্ষা ব্যৱস্থা দিল্লীৰ চৰকাৰী শিক্ষানুষ্ঠানৰ মানদণ্ড অসমৰ শিক্ষা ব্যৱস্থাতকৈ বহুত ওপৰত সেইকাৰণে দিল্লীৰ যি শিক্ষা ব্যৱস্থা আছে সেই শিক্ষা ব্যৱস্থা অসমৰ ৰাজ্যিক বোৰ্ড আৰু অসম চৰকাৰে তেওঁলোকৰ পৰা শিকাৰ প্ৰয়োজনীয়তা আছে প্ৰয়োজন আছে আৰু তাৰ সমান্তৰালভাৱে আৰু এটা কথা যদি আপোনালোকে চায় যি চৰকাৰী যি সময়ত বেচৰকাৰী বিদ্যালয়ত পাঠদান চলি থাকে শিক্ষকে ক্লাছৰুমত পাঠদান কৰি থাকে সেই সময়ত আমাৰ যি চৰকাৰী স্কুলৰ শিক্ষক আছে সেইসকলক চৰকাৰে নিজৰ এজেণ্ডাসমূহক নিয়োগ কৰা দেখা পোৱা গৈছে এয়া অমিত বৃক্ষই হওক অমিত কলহৰ নামত আন্দোলনেই হওক এই সমগ্ৰ বিষয়খিনি অভিভাৱকসকলে দেখি পেলাই চিন্তিত হয় তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো কোন দিশে আগবাঢ়ি গৈ আছে আচলতে সেই গোটেই বিষয়খিনি আপোনাৰ পৰ্যালোচনা কৰি পেলাই বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা উচিত সিদ্ধান্ত ল'ব লাগে আৰু তাৰ পৰা যদি এটা কথা চায় গোটেই কালি দৈনিক জনমভূমি পেপাৰখনত যিখিনি আপোনাৰ নিউজ ওলাইছে গোটেই সমগ্ৰ ভিতৰতে আটাইতকৈ পৰিতাপৰ বিষয় হৈছে মাজুলী 31খন বিদ্যালয় তেওঁলোকে শ্মশান যাত্ৰা আৰম্ভ কৰিছে এই বিষয়টো কোনোপধ্যে সদৌ অসম ছাত্ৰ সন্থাই আমি মাজুলী জিলা ছাত্ৰ সন্থাই মানি নলওঁ এইটো সম্পূৰ্ণ আমি বিৰোধিতা কৰিছোঁ এই 31খন বিদ্যালয় কোনোপধ্যে বন্ধ হ'ব নোৱাৰে ইয়ালৈ কিদৰে আপোনাৰ ছাত্ৰ ছাত্ৰী পুনৰভাৱে আহে সেই বিষয়টোহে তেওঁলোকে বিবেচনা কৰা উচিত আৰু আজি আপোনালোকৰ এই মিডিয়া চেনেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি স্পষ্টভাৱে জনাব বিচাৰিছোঁ তেওঁলোকে এই বিদ্যালয়সমূহৰ শ্মশান যাত্ৰা আৰম্ভ নকৰি বিদ্যালয়সমূহক পুনৰ উজ্জীৱিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত